নমস্কাৰ স্বাগতম জনাইছো ক্ৰেজি আছামিজ জিকে অন্যটা ভিডিঅলৈ আজি কেইটামান সাধাৰণ জ্ঞান লৈ আহিছো যিকেইটা আগন্তুক আহিবলগীয়া প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ বাবে আপোনালোকৰ বাবে সহায়ক হ'ব। ইয়াৰ আগত পাৰ্ট 1ত 26টা ইম্পৰ্টেন্ট কোৱেশ্চন আলোচনা কৰি আহিছো। যদি পাৰ্ট 1 ভিডিঅটো চোৱা নাই সেই ভিডিঅটো চাই ল'ব এবাৰ। এইটো পাৰ্ট 2 লৈ আহিছো। সাধাৰণ জ্ঞানৰ পাৰ্ট 2 নেক্সট প্ৰশ্নটো হৈছে প্ৰশ্ন নম্বৰ 27 অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশনখন কিমান চনত আৰু ক'ত হৈছিল? এই অপশনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব খ 1917 চনত শিৱসাগৰ। ইয়াৰ নেক্সট প্ৰশ্নটো হৈছে প্ৰথম মহিলা সভাপতি অসম সাহিত্য সভাৰ কোন? এই অপশনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব গ নলিনীবালা দেৱী। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে প্ৰথম আধুনিক যুগৰ উপন্যাসখনৰ নাম কি? এই চাৰিটা অপশনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ক ভানুমতী। ইয়াৰ নেক্সট প্ৰশ্নটো হৈছে অসমীয়া চুটি গল্পৰ জনক কোন? এই চাৰিটা অপশনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ক লক্ষ্মীনাথ বেজবৰুৱা। কুৱেশ্যন নম্বৰ 31 প্ৰথম অসমীয়া গল্প সংকলন সুৰভিৰ ৰচক কোন? এই চাৰিটা অপশনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব খ লক্ষ্মীনাথ বেজবৰুৱা। নেক্সট প্ৰশ্নটো চাওঁচোন আহক। লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম কি? এই চাৰিটা অপশনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব গ মোৰ জীৱন সোঁৱৰণ। নেক্সট প্ৰশ্নটো চাওঁচোন আহক। প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক কোন? এই চাৰিটা অপশনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ঘ যতীন্দ্ৰনাথ দুৱৰা। কুৱেশ্যন নম্বৰ 34 প্ৰিয়তমাৰ চিঠি কবিতাৰ কবি কোন? এই অপশনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ক হেমচন্দ্ৰ গোস্বামী। নেক্সট কুৱেশ্যনটো হৈছে হেমকোষ কিমান চনত প্ৰকাশ পাইছিল? এই চাৰিটা অপশনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ঘ 1900 চনত। কুৱেশ্যন নম্বৰ 36 হেমকোষৰ স্ৰষ্টা হ'ল? এই অপশনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব গ হেমচন্দ্ৰ বৰুৱা। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে হেমচন্দ্ৰ বৰুৱাই ৰচনা কৰা এখন নাটকৰ নাম আছিল। সেই নাটকখনৰ নাম কি? এই অপশনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব গ বাহিৰে ৰং চং ভিতৰে কোৱা ভাতুৰি। নেক্সট প্ৰশ্নটো চাওঁচোন আহক। কিমান চনত অসমৰ স্কুল কাছাৰী আদিত অসমীয়া ভাষাৰ পৰিৱৰ্তে বঙলা ভাষা প্ৰতিষ্ঠা কৰা হৈছিল? এই চাৰিটা অপশনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব খ 1836 চনত। কুৱেশ্যন নম্বৰ 39 কিমান চনত বঙলা ভাষাৰ পৰিৱৰ্তে অসমৰ স্কুল কাছাৰী আদিত পুনৰ অসমীয়া ভাষাৰ প্ৰচলন কৰা হৈছিল? এই চাৰিটা অপশনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব খ 1873 চনত। ইয়াৰ নেক্সট প্ৰশ্নটো হৈছে অসমীয়া সাহিত্যৰ বুৰঞ্জীকাৰে কোনখিনি সময়ক অসমীয়া সাহিত্যৰ অন্ধকাৰ যুগ বুলি অভিহিত কৰিছে? এই চাৰিটা অপশনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব গ 1836 চনৰ পৰা 1873 চনলৈ। কুৱেশ্যন নম্বৰ 41 প্ৰথম অসমীয়া আলোচনী অৰুণোদয় নাম সলনি কৰি কিমান চনত অৰুণোদয় কৰা হৈছিল? এই চাৰিটা অপশনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব গ 1861 চনত। ইয়াৰ নেক্সট প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া মহিলা আলোচনীখনৰ নাম কি? এই চাৰিটা অপশনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব খ ঘৰজেউতী। কুৱেশ্যন নম্বৰ 43 বীণা বৰুৱা কোন ব্যক্তিৰ ছদ্মনাম? এই চাৰিটা অপশনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব গ ডক্টৰ বিৰিঞ্চি কুমাৰ বৰুৱা। ইয়াৰ নেক্সট প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি? এই চাৰিটা অপশনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ক দৈনিক বাতৰি কাকত। কুৱেশ্যন নম্বৰ 45 প্ৰথম সাহিত্য অকাডেমী বঁটা লাভ কৰোঁতা কোন? এই চাৰিটা অপশনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব খ যতীন্দ্ৰনাথ দুৱৰা। কুৱেশ্যন নম্বৰ 46 জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? এই অপশনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ক মৃত্যুঞ্জয়। ইয়াৰ নেক্সট প্ৰশ্নটো হৈছে কোনখন গ্ৰন্থকাৰক অসমীয়া সাহিত্যৰ ৱাল্টাৰ স্কট বোলা হয়? এই চাৰিটা অপশনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব খ ৰজনীকান্ত বৰদলৈ। নেক্সট প্ৰশ্নটো চাওঁচোন আহক। জনজাতীয় জীৱনৰ ভিত্তিত ৰচিত প্ৰথম অসমীয়া উপন্যাস কি? এই চাৰিটা অপশনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব খ মিৰি জীয়ৰী। কুৱেশ্যন নম্বৰ 49 মিৰি জীয়ৰী নামৰ উপন্যাসখনৰ ৰচক কোন? এই চাৰিটা অপশনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ঘ ৰজনীকান্ত বৰদলৈ। ইয়াৰ নেক্সট প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া শিশু উপন্যাসখনৰ নাম কি?
এই চাৰিওটা অপশ্যনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব খ পাতালপুৰী। কুৱেশ্যন নম্বৰ 51 প্ৰথম অসমীয়া সামাজিক নাটকখনৰ নাম কি? এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব গ ৰামনৱমী। ইয়াৰ নেক্সট প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি? এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব খ ল'ৰা বন্ধু। কুৱেশ্যন নম্বৰ 53 ভাঙনি কোঁৱৰ বুলি কাক জনা যায়? এই চাৰিওটা অপশ্যনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ক আনন্দৰাম আগৰৱালা। ইয়াৰ নেক্সট প্ৰশ্নটো চাওঁচোন আহক পিতা পুত্ৰ নামৰ গ্ৰন্থৰ গ্ৰন্থকাৰ কোন? এই চাৰিওটা অপশ্যনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ঘ হোমেন বৰগোহাঁই। কুৱেশ্যন নম্বৰ 55 অন্তৰীপৰ ৰচক কোন? এই চাৰিওটা অপশ্যনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ক ভৱেন্দ্ৰনাথ শইকীয়া। ইয়াৰ নেক্সট প্ৰশ্নটো হৈছে কোনে ভূপেন হাজৰিকাক ক্ষুধাকণ্ঠ উপাধি প্ৰদান কৰিছিল? এই চাৰিওটা অপশ্যনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ঘ অতুল চন্দ্ৰ হাজৰিকা। কুৱেশ্যন নম্বৰ 57 কোনে প্ৰথম অসমীয়া উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল? এই চাৰিওটা অপশ্যনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব খ ভৱেন্দ্ৰনাথ শইকীয়া। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে মামণি ৰয়ছম গোস্বামীয়ে কোনখন উপন্যাসৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল? এই চাৰিওটা অপশ্যনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ক মামৰে ধৰা তৰোৱাল। ইয়াৰ পাছৰ প্ৰশ্নটো চাওঁচোন আহক সাহিত্য অকাডেমী পুৰস্কাৰ পোৱা প্ৰথম অসমীয়া কবিতা পুথিখন কোনখন? এই চাৰিওটা অপশ্যনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ক বনফুল। সাধাৰণ জ্ঞানৰ একেবাৰে শেষৰ প্ৰশ্নটো হৈছে চাইনা টাউন ডেইজ কোনখন অসমীয়া উপন্যাসৰ অনুবাদ? এই চাৰিওটা অপশ্যনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ক মাকাম। এনেধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ প্ৰশ্নৰ বাবে আমাৰ চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ। জয় আই অসম।